জানার বন্ধুসকল ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ এখন ঘোষণা কৰিছে যে আপোনাৰ 10 পাছ 12 পাছ সকলৰ বাবে ইমান চাকৰি কিয় নাপায় বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে যে 10 পাছ 12 পাছ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকৰ নিজৰ মুখেৰে আপোনালোকক মই জনাই দিম আৰু শুনাই দিম বন্ধুসকল ভিডিঅ'ৰ জৰিয়তে শুনিব পাৰিব বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভালকৈ শুনিব পাৰিব বন্ধুসকল সকলোক মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি চাব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্রাইব কৰি দিব কাৰণ আপোনালোকে বহুত ইম্পৰ্টেন্ট আপডেটবোৰ মোৰ চেনেলৰ পৰা পাব সকলোক মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যে মোৰ চেনেলটো সকলোৱে হাততে সাবস্ক্ৰাইব কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় যে আপোনালোকৰ হাততে প্ৰতিটো খবৰ প্ৰতিটো আপডেট অসম চৰকাৰে নিবনুৱাৰ বাবে এই চেনেলটো খোলা হৈছে আৰু সকলোৱে একগোট লাগক আৰু সকলোৱে সহায় কৰক মোকো যাতে সহায় কৰিব পাৰে আপোনালোক যাতে মই সহায় কৰিব পাৰোঁ সকলোৱে মোক সাপোৰ্ট কৰিব আগন্তুক দিনত প্ৰতিটো খবৰ প্ৰতিটো আপডেট আপোনালোকে দায়িত্ব সহকাৰে দিবলৈ চেষ্টা কৰিম বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাততে বৃহৎ ঘোষণা কৰিছে যে 10 পাছ 12 পাছ ল'ৰা ছোৱালী কিয় চাকৰি নাপায় বন্ধুসকল 10 পাছ 12 পাছ ল'ৰা ছোৱালী চাকৰি নাপালেও কোনো চিন্তা কৰিবলৈ কোনো কথা নাই বন্ধুসকল ইতিমধ্যে 10,000 সাধাৰণতে যুৱক যুৱতীক সাধাৰণতে 12 পাছ সায়েন্স ষ্ট্ৰীমৰ পৰা ল'ৰা ছোৱালীক সাধাৰণতে লৈ কিনে এখন টেকনিক্যাল কোম্পানীত দিয়া হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে কেইবাখনো আলোচনাত বহিছিল আৰু মুখ্যমন্ত্ৰী আলোচনা কৰাৰ সময়তে তেওঁলোকে কৈছে যে আপোনালোকৰ যদি সাধাৰণতে এই কোম্পানীসমূহ অসমত আহে তেনেহ'লে সাধাৰণতে 10,000 সাধাৰণতে যুৱক যুৱতীক সাধাৰণতে সায়েন্সৰ পৰা লোৱা হ'ব সায়েন্সৰ পৰা লোৱা কোনো আৰ্টছ নহয় আৰু 10 পাছৰ কিছুমান লোৱা হ'ব বেলেগকৈ লোৱা হ'ব কিন্তু 10,000 কেৱল সায়েন্স ষ্ট্ৰীম 12 পাছৰ ল'ৰা ছোৱালীকে নিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখেৰেও কৈছে আৰু নিজৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে নিজৰ মুখেৰে শুনিলে গম পাই যাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি আৰু আপোনালোকৰ 10,000 ল'ৰা ছোৱালীক যে সায়েন্সৰ পৰা লোৱা হ'ব এইটো 12 পাছ সাধাৰণতে ইঞ্জিনিয়াৰ হওক বা আপুনি মেডিকেল লাইনত হওক সকলোৱে সাধাৰণতে চিট নাপায় সেইবাবে এইটো পদক্ষেপ লোৱা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ কেইদিন আগতে ঘোষণা কৰিছে কোনো গম নাপায় সেইবাবে আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি চাব আৰু গোটেইখিনি চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি আপোনালোকে ভালকৈ শুনি লওক ধন্যবাদ সাপোৰ্ট কৰিব আছে যে কোনোবাই আমি মেডিকেল ইঞ্জিনিয়াৰিঙত সিট নাপালে হতাশ হোৱাৰ কোনো প্ৰয়োজনে নাই আমাৰ হাতত বহুত নতুন নতুন সাবজেক্ট আছে যাক আমি পঢ়ি শুনি বহু দূৰ আগুৱাই যাব পাৰোঁ কোনোবাই যদি আমি ৰাজনীতি বিজ্ঞানত পঢ়িছোঁ আজি ৰাজনীতি বিজ্ঞান আগৰ ৰাজনীতি বিজ্ঞান হৈ থকা নাই ৰাজনীতি বিজ্ঞানৰ লগত নতুন শিক্ষানীতিত আমি আৰু যেতিয়া নতুন নতুন সাবজেক্ট আমি পঢ়িব পাৰিম কোনোবাই যদি পলিটিক্যাল সায়েন্সৰ লগত ষ্টেটিষ্টিক্স পঢ়ে তেতিয়াহ'লে দেশৰ সমগ্ৰ ৰাজনৈতিক গতিবিধিৰ লগত জড়িত বহুত প্ৰফেশ্যন আজি আমাৰ সন্মুখত দেখা দিয়ে ইকনমিক্স আৰু ষ্টেটিষ্টিক্স যেতিয়া আমি একেলগে পঢ়িব পাৰোঁ তেতিয়াহ'লে আমি বহুত বেছি কোম্পানী আদিৰ বহুত ব্যৱস্থা মাৰ্কেট এনালাইচিছৰ পৰা নতুন নতুন বজাৰৰ পৰা ট্ৰেন্ড কি হ'ব আগলৈ গৈ কি হ'ব বহুত কথা আমি বুজিব পাৰোঁ হায়াৰ সেকেন্ডাৰী সায়েন্সত পাছ কৰা প্ৰতিজন ল'ৰাই বেসিক সফটওয়্যাৰৰ ওপৰত জ্ঞান আহৰণ কৰি তথ্য প্ৰযুক্তিৰ জগতখনৰ প্ৰতি আগুৱাই যাব পাৰে গৌৰাংগ দাস ডাঙৰীয়াই অকণমান হয়তো আজি আমাক আইডিয়া দিছে কিন্তু মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰাৰ পিছত মনত ভাবি থোৱা কিবা এটা আমি পাব নোৱাৰিলোঁ বুলিয়ে হতাশ হোৱাৰ আমাৰ প্ৰয়োজন নাই কাৰণ এই বহল পৃথিৱীখনত দ্ৰুত গতিত হোৱা ঔদ্যোগিক বিপ্লৱৰ ফলত আমাৰ সন্মুখত বহুত বিলাক নতুন নতুন প্ৰফেশ্যন আজি আমাৰ সন্মুখত দেখা দিছে যোৱা কেইদিনমানৰ পৰা অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী স্থাপনৰ প্ৰচেষ্টা চলি আছে প্ৰাৰম্ভিকভাৱে মই কথা পাতোতে মোক তেখেতসকলে কৈছিলে যে প্ৰায় 10,000 হায়াৰ সেকেন্ডাৰী সায়েন্সত পাছ কৰা ল'ৰা ছোৱালীক যদি অসমত এই ধৰণৰ উদ্যোগ আহে এই ধৰণৰ উদ্যোগৰ বাবে প্ৰয়োজন হ'ব
এতিয়া আজিলৈকে হয়তো আমি স্কুলত সেমি কণ্ডাক্টৰৰ বিষয়ে শুনাও নাই, কিন্তু পৃথিৱীখন ইমান আগুৱাই গৈছে যে কাণ আৰু চকু আমি যদি ঠিক কৰি ৰাখো তেতিয়াহ'লে এই পৃথিৱী এতিয়া হতাশাৰ পৃথিৱী নহয়, এই পৃথিৱী হৈছে আশাৰ পৃথিৱী। কেতিয়াবা কেতিয়াবা মোক ল'ৰা ছোৱালীয়ে কয় যে দাদা মই হতাশ হৈ গৈছো। হতাশ কিয় হ'ব লগা হ'ল? হতাশ এই কাৰণে আমি হ'ব লগা হয় যে আমি ধৰি থম যে মই এইটোৱে কাম আমি কৰিম, কিন্তু তাতকৈও যে ভাল কাম আছে, তাতকৈও যে ডাঙৰ কামেৰে আমি একোজন সফল ব্যক্তি হ'ব পাৰোঁ, তাৰ বিষয়ে আমি চিন্তা কৰাৰ আমাৰ অৱকাশ নাই। কোনোবাই মেডিকেলত চিট নাপালে হতাশ হয়, কিন্তু মেডিকেলত চিট নোপোৱা ল'ৰাজনেও মলিকুলাৰ বায়'লজি আদি পঢ়ি তেওঁ যে ডক্টৰে কি ঔষধ লিখিব তাক নিৰ্ধাৰণ কৰিব পাৰে, ডক্টৰৰ ওপৰতো যে ছুপাৰ ডক্টৰ হ'ব পাৰে, সেই ধৰণৰ জিজ্ঞাসা আমাৰ মনত থাকিব লাগিব। এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয়। যুগ যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে। যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন মানুহে বিজ্ঞান দেখা নাপালেহেঁতেন। যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন। যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন। হতাশা আমাৰ শত্ৰু, আশা আমাৰ বন্ধু, পৰিশ্ৰম আমাৰ বন্ধু, কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী। আমাৰ অসমত বহুত সুবিধা হৈছে। আজি আমাৰ চাওঁতে চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে। আমি যেতিয়া কলেজত পঢ়িছিলোঁ অসমৰ ল'ৰা ছোৱালীৰ বাবে 200টা মেডিকেল সিট আছিল। আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে 1200টা মেডিকেল সিট হৈছে। আগত যদি হতাশা আছিল প্ৰতিটো বছৰে আমাৰ জীৱনলৈ আশা কঢ়িয়াই আনে। এই বছৰ অসমত তিনিচুকীয়াত মেডিকেল কলেজ হ'ব, অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব, গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব। সময় আগবাঢ়ি যোৱাৰ লগে লগে সুবিধা বৃদ্ধি পাইছে। যেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মনত আশাই ক্ৰিয়া কৰি থাকিব আমি আমাৰ পথ বিচাৰি পাম। আৰু সেইবাবে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে নিজৰ লক্ষ্য পথত অবিচলিতভাৱে থিয় হৈ আশাৰ এটা মন বুকুত বান্ধি আগবাঢ়ি যাবৰ বাবে মই পুনৰ এবাৰ সকলোকে অনুৰোধ কৰিম। জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই ব্যক্তিগতভাৱেও আমাক আনন্দিত কৰে। আজি জীৱনৰ এক সুদীৰ্ঘ কাল জালুকবাৰী সমষ্টিৰ মাতৃ